নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত যিসমূহ কেণ্ডিডেটে ডিএলএডত এডমিশ্যন ল'ম বুলি ভাবিছে সিহঁতৰ কাৰণে ডিএলএডৰ যি এন্ট্ৰেন্স এক্সাম হয় তাৰ এপ্লিকেশ্যন মুকলি কৰি দিছে আপোনালোকে কেনেকৈ আবেদন কৰিব সেইটো এইটো ভিডিঅ'ত দেখুৱাম লগতে আপোনালোকে ভৱিষ্যতলৈ ডিএলএডৰ এডমিট কেনেকৈ পাব বা কি সিলেবাছ আপোনালোকে ফলো কৰিব লাগিব কেতিয়া এক্সাম হ'ব বা ডিএলএডৰ লগত জড়িত থকা যিসমূহ আপডেট আছে এইবিলাক ভৱিষ্যতলৈ আপোনালোকে পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি থব লগতে এই চেনেলত আপোনালোকে চৰকাৰী আঁচনি চৰকাৰী চাকৰি আপডেটসমূহো পাই থাকিব তো এতিয়া আপোনালোকক দেখুৱাও যে আপোনালোকে কেনেকৈ ডিএলএডৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে আবেদন কৰিব যদি আপোনালোকৰ লেপটপ নাই তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ নিজৰ মোবাইলৰ পৰাই অতি সহজে আবেদন কৰিব পাৰিব ভিডিঅ'টো ভালকে চাব প্ৰতিটো ষ্টেপ মন দি শুনিব আৰু ফলো কৰি যাব যদি আপোনালোকে কোনোবা ষ্টেপ মিছ কৰি যায় তেনে ক্ষেত্ৰত কিন্তু হয়তো কৰবাত আপোনালোকৰ ভুল হৈ যাব পাৰে সেয়েহে অতি সাৱধানেৰে এই ভিডিঅ'টো চাব গুগল ক্ৰমটো অপেন কৰি ল'ব গুগল ক্ৰমটো অপেন কৰি লোৱাৰ পিছত সাৰ্চ বাৰত আপোনালোকে টাইপ কৰি দিব CERTPET.co.in সাৰ্চ কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব ইয়াৰ পৰা আপোনালোকে যাব পাৰে নতুবা আপোনালোকে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপশন বক্সত এটা লিংক দিয়া আছে এই লিংকত যেতিয়া আপোনালোকে ক্লিক কৰিলে এনেকুৱা এখন ইন্টাৰফেস হ'ব তাৰে পিছত আপুনি অনলাইন এপ্লিকেশন ফৰ্ম ক্লিক হিয়াৰ এনেকুৱা এটা অপশন পাব তো ক্লিক হিয়াৰত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব তাৰে পিছত আপোনালোকে কি কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচন যেটো অপশন দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব প্ৰথমতে আপোনাৰ সেলিউটেশনটো দিব লাগিব আপোনালোকে সেলিউটেশনটো দিয়াৰ কাৰণে সিলেক্টত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপনি শ্ৰী লিখে নে শ্ৰীমতী লিখে মিস্টাৰ লিখে নে মিসেস লিখে বা মিস লিখে বা এমডি লিখে আপোনালোকে হেতু দি দিব তাৰ পিছত আপোনাৰ ফাৰ্স্ট নেমটো ইয়াত দি দিব আৰু মিডল নেম যদি আপোনালোকৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে দিব আৰু যদি নাই নিদিলেও একো কথা নাই ইয়াৰ পিছত লাষ্ট নেমটো আপোনালোকে ইয়াত দি দিব তাৰ পিছত আপোনাৰ দেউতাৰ নাম ইয়াত দি দিব আপোনাৰ মাৰ নাম ইয়াত দি দিব দি দিয়াৰ পিছত আপুনি জেন্ডাৰ সিলেক্ট কৰি দিব সিলেক্টত ক্লিক কৰি দিব যদি পুৰুষ হয় মেল দি দিব মহিলা হলে ফিমেল দি দিব আৰু যদি অন্যান্য হয় বা ট্ৰান্সজেন্ডাৰ হয় তেনে ক্ষেত্ৰত আদাৰ্স দি দিব তাৰ পিছত ক্যাটেগরি আপনি ক্লিক কৰি দিব ক্লিক কৰি দিলে জেনারেলৰ হলে জেনারেল দি দিব ওবিসি হলে বা এমওবিসি হলে হেতু দি দিব এসসি এসটি প্লেনস এসটি হিলস বা ইডব্লিউএস আপনি যোনটো ক্যাটেগরিত পৰে হেতু আপনি দি দিব ইয়াৰ পিছত আহিছে ডেট অফ বাৰ্থ সিলেক্ট কৰাৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱা বক্স ওপেন হৈ আহিব প্ৰথমতে আপুনি ইয়াৰটো বাছি ল'ব ইয়াৰটো বাছাৰ কাৰণে আপোনালোকে য'ত ইয়াৰ দেখা পাব ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ জন্মৰ চন ইয়াৰ পৰা বাছি উলিয়াব পাৰিব তো প্ৰথম চনটো সিলেক্ট কৰিব তাৰে পিছত আপুনি মাহটো সিলেক্ট কৰি দিব ইয়াত ক্লিক কৰি দিব আপুনি যোনটো মাহত জন্ম হৈছিল হেতু আপোনালোকে দি দিব দি দিয়াৰ পিছত ডেটটো ইয়াৰ পৰা বাছিব লাগিব যেতিয়া আপোনাৰ ডেট অফ বাৰ্থ সিলেক্ট কৰি দিব অটোমেটিক্যালি আপোনাৰ যি বয়স হয় হেতু এটো বক্সত আহি যাব ইয়াৰ পিছত আপুনি কোৱালিফিকেশন বাছিব লাগিব কোৱালিফিকেশনৰ কাৰণে সিলেক্টত ক্লিক কৰি দিব এইচএছ পাস বুলি আহি থাকিব আপুনি এইচএছ পাস সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ মোবাইল নাম্বাৰ দিব আৰু ইয়াত আপোনাৰ ইমেইল আইডি দিব দি দিয়াৰ পিছত আপুনি সেভ এণ্ড প্ৰসিডত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব আপোনাৰ মোবাইলত এটা ওটিপি যাব আৰু সেই ওটিপিটো আপুনি ইয়াত ভৰাই দিব লাগিব ওটিপিটো ভৰাই দিয়াৰ পিছত আপুনি ভেৰিফাই ওটিপি ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱা এখন ইন্টাৰফেস পাব ৰেজিষ্ট্ৰেচন সাকসেসফুল বুলি ইয়াৰ পিছত আপুনি গো টু লগইন পেজত ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱা এখন ইন্টাৰফেস পাব ইয়াৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত দিব আৰু ডেট অফ বাৰ্থটো আপুনি ইয়াত সিলেক্ট কৰি দিব লাগিব ডেট অফ বাৰ্থটো আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱাকে আহি যাব যেনেকে আপুনি ডেট অফ বাৰ্থটো বাছিছিলে ফাৰ্স্ট টাইম ঠিক তেনেদৰে আপোনালোকে ইয়াত বাছি ল'ব লাগিব তাৰে পিছত আপুনি লগইনত ক্লিক কৰি দিব আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব যিখিনি ডিটেইলছ ভৰাইছিলে গোটেইখিনি ইয়াত আহি থাকিব এবাৰ ভালকে চাই ল'ব গোটেইখিনি ডিটেইলছ ঠিকে আছে নে নাই যদি গোটেইখিনি ডিটেইলছ ঠিকে আছে আপুনি প্ৰসিড টু কমপ্লিট এপ্লিকেশনত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে এনেকুৱাকে আপোনাৰ প্ৰফাইল ৰেজিষ্ট্ৰেচন পেজ খুল খাব আৰু আপোনাৰ ডিটেইলছখিনি ইয়াত দিয়া থাকিব যদি আপোনাৰ অল্টাৰনেট মোবাইল নাম্বাৰ আছে তেনে ক্ষেত্ৰত আপুনি ইয়াত দিব পাৰে আৰু যদি নাই নিদিলেও একো অসুবিধা নাই ইয়াৰ পিছত আপুনি তললৈ আহিব আহাৰ পিছত প্ৰথমতে আপোনাৰ ষ্টেটটো ইয়াত সিলেক্ট কৰি ল'ব ইয়াৰ পিছত আপুনি যোনখন ডিস্ট্ৰিক্টৰ হয় সেই ডিস্ট্ৰিক্টটো ইয়াৰ পৰা বাছি ল'ব ইয়াৰ পিছত আপোনাৰ পুলিশ ষ্টেচনটো ইয়াৰ পৰা বাছি ল'ব যোনটো পুলিশ ষ্টেচনৰ আন্ডাৰত আপোনাৰ এৰিয়া হয় সেই পুলিশ ষ্টেচনটো বাছি ল'ব আৰু ইয়াত পিন কোড দি দিব ইয়াত পোষ্ট অফিচৰ নামটো দি দিব
দি দিয়াৰ পিছত ইয়াত আপোনাৰ গাঁৱৰ এড্ৰেছ দি দিব, বা যদি আপুনি চহৰ অঞ্চলৰ হয় তেনে ক্ষেত্ৰত আপোনাৰ নিজৰ এৰিয়াৰ এড্ৰেছ বা আপোনাৰ এৰিয়াৰ নাম ইয়াত দি দিব। দি দিয়াৰ পিছত আপুনি যি আপোনাৰ স্থায়ী এড্ৰেছটো দিলে, এই স্থায়ী এড্ৰেছটোৱে যদি আপোনাৰ কমিউনিকেশ্যন অৰ্থাৎ আপোনাৰ যোগাযোগৰ ঠিকনা হয় তেনে ক্ষেত্ৰত আপুনি এই বক্সটোত টিক কৰি দিব। টিক কৰি দিলে আপোনাৰ যি ডিটেইলছসমূহ ওপৰত ভৰাইছে গোটেইখিনি ডিটেইলছ তলতো আহি যাব। আৰু যদি আপোনাৰ স্থায়ী ঠিকনাতকে যোগাযোগৰ ঠিকনা বেলেগ হয় তেনে ক্ষেত্ৰত আপোনালোকে এই বক্সটোত টিক নকৰিব। তেনে ক্ষেত্ৰত আপোনালোকে নিজে এই যোগাযোগৰ ঠিকনাটো ভৰাব লাগিব। এড্ৰেছ দি দিয়াৰ পিছত আপোনাৰ এডুকেশ্যনেল ডিটেইলছ দিব লাগিব, অৰ্থাৎ আপোনাৰ কোৱালিফিকেশ্যন ডিটেইলছ দিব লাগিব। ইয়াত আপোনাৰ 12ৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীৰ ডিটেইলছ দিব লাগিব। প্ৰথমতে আপোনাৰ বৰ্ড চিলেক্ট কৰি ল'ব। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে যদি আপুনি আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা পাছ কৰা হয় তেনে ক্ষেত্ৰত AHSEC দিব। যদি আপুনি CBSE বৰ্ডৰ আছিলে তেনে ক্ষেত্ৰত CBSE বুলি দি দিব। আৰু যদি অন্যান্য বৰ্ডৰ হয় তেনে ক্ষেত্ৰত আপুনি আদাৰ্ছ দি দিব। তাৰপিছত আপোনাৰ মিডিয়ামটো চিলেক্ট কৰিব লাগিব। আপুনি কি মিডিয়ামত পঢ়িছিলে, চিলেক্টত ক্লিক কৰি দিব। যদি ইংলিছ মিডিয়ামৰ হয় ইংলিছ দি দিব, হিন্দী মিডিয়ামৰ হ'লে হিন্দী দি দিব, আছামিজ মিডিয়ামৰ হ'লে আছামিজ দি দিব, বেংগলী মিডিয়ামৰ হ'লে বেংগলী দি দিব, আৰু যদি অন্য কিবা বেলেগ মিডিয়ামৰ হয় তেনে ক্ষেত্ৰত আদাৰ্ছ দি দিব। ইয়াৰ পিছত আহিলে ষ্ট্ৰীম, যে আপুনি কি ষ্ট্ৰীমৰ আছিলে। যদি আপুনি ছায়েন্সৰ হয় তেনে ক্ষেত্ৰত ছায়েন্স চিলেক্ট কৰি দিব। যদি আপুনি আৰ্টছ বা কমাৰ্চ বা ভকেশ্যনেলৰ হয় তেনে ক্ষেত্ৰত আপুনি আৰ্টছ এণ্ড আদাৰ্ছ চিলেক্ট কৰি দিব। ইয়াৰ পিছত আপোনাৰ পাছিং ইয়েৰটো দি দিব, কিমান চনত আপুনি পাছ কৰিছিলে সেইটো দি দিব। দি দিয়াৰ পিছত এইটো বক্সত আপোনাৰ টোটেল মাৰ্কছ কিমান হয়, হায়াৰ ছেকেণ্ডেৰীত আপোনাৰ টোটেল মাৰ্কছ কিমান লিখা আছে সেইটো আপুনি চাব। তো সেই টোটেল মাৰ্কটো ইয়াত দিব লাগিব। আপোনালোকৰ মাৰ্কশ্বিটত লিখা থাকিব আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনত যিসমূহ ছাত্ৰ ছাত্ৰী পঢ়িছে সিহঁতৰ কাৰণে 5টা ছাবজেক্ট ধৰা হয় 500 হ'ব। আৰু অপটেইন মাৰ্কছ আপোনাৰ 4th ছাবজেক্টটো বাদ দি কিমান মাৰ্কছ আপোনালোকে পাইছে সেইটো এইটো বক্সত দি দিব। দি দিয়াৰ পিছত আপোনাৰ পাৰ্চেণ্টেজটো অট'মেটিকেলি ইয়াত আহি যাব। আপোনাৰ পাৰ্চেণ্টেজটো নিজে ভৰাব নালাগে। ইয়াৰ পিছত আপোনাৰ এক্সামিনেশ্যন চেণ্টাৰটো চিলেক্ট কৰিব লাগিব। তাৰ কাৰণে চিলেক্টত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি যোন ডিষ্ট্ৰিক্টত এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ এটা কুৱেশ্যনাৰ আহিব। যদি আপুনি বিকলাংগ হয় তেনে ক্ষেত্ৰত ইয়াত ক্লিক কৰি য়েছ দি দিব, আৰু যদি আপুনি বিকলাংগ নহয় তেনে ক্ষেত্ৰত আপুনি ন' দি দিব। দি আপুনি ছাবমিট এণ্ড নেক্সটত ক্লিক কৰি দিব। ছাবমিট এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ পপ আপ অপেন হ'ব ছাকচেছফুল বুলি। আপুনি অ'কেত ক্লিক কৰি দিব। ক্লিক কৰি দিলে এতিয়া আহিব ডকুমেণ্ট আপলোড ছেকশ্যন। প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, আপোনাৰ ফটো ইয়াত আপলোড কৰিব লাগিব, আৰু ফটোৰ চাইজ 100 KBৰ ভিতৰত হ'ব লাগিব। ঠিক তেনেদৰে ছিগনেচাৰো আপোনালোকে 100 KBৰ ভিতৰত কৰিব লাগিব, আৰু JPG ফৰ্মেটত হ'ব লাগিব। আপলোড কৰাৰ কাৰণে আপোনালোকে প্ৰথমতে চুজ ফাইলত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ মোবাইলৰ পৰাই হওক বা আপোনাৰ লেপটপৰ পৰাই হওক ফটো বাছি ল'ব। বাছি লোৱাৰ পিছত আপুনি আপলোডত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপোনাৰ যি ফটো হয় সেইটো আপলোড হৈ যাব। এনেকুৱাকৈ আপলোড ছাকচেছফুল দেখুৱাব। অ'কে ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ ফটো তলত শ্ব' হ'ব। আৰু যদি ভুল ডকুমেণ্টছ আপলোড হৈছে তেনে ক্ষেত্ৰত আকৌ আপুনি চুজ ফাইলত ক্লিক কৰি কাৰেক্ট ফটো চিলেক্ট কৰাৰ পিছত আপলোডত ক্লিক কৰি দিব। আপোনাৰ যি কাৰেক্ট ডকুমেণ্টছ হয় সেইটো আপলোড হৈ যাব। ঠিক তেনেদৰে আপোনাৰ ছিগনেচাৰো আপলোড কৰি দিব। ইয়াৰ পিছত আপোনাৰ এডুকেশ্যনেল ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। আপোনাৰ ক্লাছ 10ৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট য'ত আপোনাৰ ডেট অফ বাৰ্থটো মেনশ্যন আছে। এই ডকুমেণ্টছখিনি আপোনালোকে PDFত আপলোড কৰিব লাগিব, আৰু মেক্সিমাম চাইজ 450 KBৰ ভিতৰত হ'ব লাগিব। যদি আপোনালোকে নাজানে যে ফটোৰ পৰা আপোনালোকে PDF কেনেকৈ বনাব বা ফটোৰ চাইজ কেনেকৈ মিলাব 100 KBৰ ভিতৰত, বা PDFটো 450 KBৰ ভিতৰত কেনেকৈ ৰখাব, নিজৰ মোবাইলৰ পৰা আপোনালোকে পাৰিব। যদি আপোনালোকৰ দৰকাৰ হয় বুলি ভাবে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধি দিব। ডেফিনেটলি আপোনালোকৰ কাৰণে এটা ছেপাৰেট ভিডিঅ' লৈ আনিম। নিজৰ মোবাইলৰ পৰাই আপোনালোকৰ ডকুমেণ্টছখিনি এপ্লাই কৰাৰ কাৰণে ৰেডি কৰিব পাৰিব। যেনেকৈ আপোনালোকে ফটো আৰু ছিগনেচাৰ আপলোড কৰিছে ঠিক তেনেদৰে আপোনালোকে এই চাৰ্টিফিকেটখিনিও আপলোড কৰিব। আপোনালোকে এই বস্তুটো মন কৰিব যে ক্লাছ 10ৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট য'ত আপোনাৰ ডেট অফ বাৰ্থটো মেনশ্যন আছে, যোনটো ডকুমেণ্টছতে আপোনাৰ ডেট অফ বাৰ্থটো আছে সেই ডকুমেণ্টছটোহে দিব। হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট ইয়াত দি দিব, আৰু হায়াৰ ছেকেণ্ডেৰীৰ চাৰ্টিফিকেট ইয়াত আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পিছত তলত যাব। যদি আপুনি কোনো কেটেগৰীৰ আণ্ডাৰত পৰে, যেনে ধৰি লওক OBC, SC, ST বা EWSত পৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। যেনেকৈ ডকুমেণ্টছ আপলোড কৰিছে ঠিক তেনেদৰে আপোনালোকে আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পিছত ছাবমিট এণ্ড প্ৰিভিউ ফৰ্মত ক্লিক কৰি দিব।
গোটেইখিনি ডকুমেণ্টছ আপলোড কৰি দিয়াৰ পিছত আপুনি ছাবমিট এণ্ড প্ৰিভিউ ফৰ্মত ক্লিক কৰি দিব। ক্লিক কৰি দিলে এনেকুৱাকে পপ আপ অপেন হ'ব ছাকচেছফুল বুলি, আপুনি অ'কে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এখন প্ৰিভিউ পেজ দেখুৱাব য'ত আপোনাৰ গোটেইখিনি ইনফৰমেশ্যন দিয়া থাকিব। আপোনালোকে ভালকে চাই ল'ব যে গোটেইখিনি ইনফৰমেশ্যন ঠিকে আছে নে নাই। যদি গোটেইখিনি ডিটেইলছ ঠিকে আছে আপুনি এই বক্সটোত টিক কৰি দিব, আৰু যদি ক'ৰবাত ভুল ৰৈ গৈছে আপুনি বেক টু এডিটত গৈ এডিট কৰি তাৰপিছত প্ৰচিড কৰিব। যিহেতু গোটেইখিনি ডিটেইলছ ঠিকে আছে এইটো বক্সত টিক কৰি দিলোঁ। টিক কৰি দিয়াৰ পিছত কনফাৰ্ম এণ্ড প্ৰচিডত ক্লিক কৰি দিম। তো ক্লিক কৰি দিলে এনেকুৱাকে পেমেণ্ট পেজ অপেন হৈ আহিব। আপোনাৰ নাম দিয়া থাকিব, আপোনাৰ কাষ্ট দিয়া থাকিব, আৰু এপ্লিকেশ্যন ফি ইয়াত ওলাই পৰিব। ইয়াৰ পিছত আপুনি প্ৰচিড টু পে চিকিউৰলিত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি কাৰ্ডেৰেও পে কৰিব পাৰে। যদি আপোনাৰ গুগল পে বা ফোন পে আছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব, UPI যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে ইয়াত এটা অপশ্যন পাব জেনেৰেট QR কোড, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে এনেকুৱাকে QR অপেন হৈ আহিব। আপুনি কাৰোবাৰ জিপে বা ফোন পে দি এই QR কোডটো স্কেন কৰি আপোনাৰ পেমেণ্টটো কৰি দিব। পেমেণ্ট কৰি দিয়াৰ পিছত আপুনি একো কৰিব নালাগে, অট'মেটিকেলি আপোনাৰ পেজ ৰিলোড হৈ যাব। ৰিলোড হোৱাৰ পিছত আপুনি এনেকুৱাকে ইণ্টাৰফেচ পাব, আৰু আপোনাৰ যি ৰেজিষ্ট্ৰেশ্যন ID হয় ইয়াত দেখুৱাব পেমেণ্ট ছাকচেছফুল বুলি ইয়াত দেখুৱাব। তাৰপিছত আপুনি কি কৰিব, একনলেজমেণ্ট শ্লিপ যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ যি এপ্লিকেশ্যন ফৰ্ম হয় সেইখন ইয়াত আহি পৰিব, আৰু এইখন আপুনি প্ৰিণ্ট কৰি থৈ দিব। যেতিয়াই এডমিট আহে আমি আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব, বা যদি কাৰেকশ্যন আহে কেনেকৈ আপোনালোকে কাৰেকশ্যন কৰিব, সবিশেষ এই চেনেলত আপোনালোকে পাই থাকিব। আশা কৰোঁ আপোনালোকে বুজি পাইছে। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় অসম।